ভূত বাংলাত পৰিণত হ'ল চাপৰ পৰিদৰ্শন বাংলা। কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসন। ধুবুৰী জিলাৰ চাপৰৰ মাজমজিয়াত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা শৰৎ চন্দ্ৰ সিঙৰ স্মৃতিৰ স্বৰূপ চাপৰ পৰিদৰ্শন বাংলাটো বৰ্তমান ভূত বাংলাত পৰিণত হৈছে। কি কম, খুব দুখ আৰু পৰিতাপৰ বিষয় যে আজি আমি অতদিনে ব্যৱহাৰ কৰি থকা আমাৰ যি চাপৰ পৰিদৰ্শন বাংলাটো আছে, আজি পৰিত্যক্ত অৱস্থাত পৰি থকা দেখি দুখ লাগিছে। প্ৰায় মৃতমান অৱস্থাত আমি দেখিছোঁ। বিগত এবছৰ ধৰি বন্ধ হৈ আছে পৰিদৰ্শন বাংলাটো, যাৰ ফলত বাংলাটোৰ সাজবাববোৰ এপদ এপদকৈ নোহোৱা হৈ পৰিছে। কিন্তু কোনো ধৰণৰ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় প্ৰশাসনৰ। বিগত সময়ছোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী বিধায়ক ধুবুৰীলৈ আহোঁতে জননেতা শৰৎ চন্দ্ৰ সিঙৰ জন্মস্থান চাপৰ পৰিদৰ্শন বাংলাত এখন্তক জিৰণি লৈছিল আৰু চাপৰৰ বিভিন্ন সমস্যাৰ বিষয়ে ৰাইজে মুকলিভাৱে আলোচনা কৰিবলৈও সুবিধা পাইছিল। কিন্তু বিগত এবছৰ ধৰি ৰাইজে সেই সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। এইখন আমাৰ পৰিদৰ্শন বাংলাটো আমাৰ মাননীয় জননেতা শৰৎ চন্দ্ৰ সিংহদেৱৰ দিনতে স্থাপিত কৰা হৈছিল আৰু তেখেতে তত্বাৱধান কৰি থকা আমি দেখা পাইছিলোঁ। আৰু কেতিয়াবা ডাঙৰ ডাঙৰ মিনিষ্টাৰ যেতিয়া এইফালেদি ক'ৰবাত যায়, অহা যোৱা কৰে, সিহঁতে জিৰণি চৰা হিচাপে ইয়াতে অকণমান জিৰণি লৈছিল। আমাৰ ৰাইজে তেখেতসকলক মত বিনিময় কৰিছিল। বিভিন্ন ধৰণৰ কেতিয়াবা ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাক বিভিন্ন জেগাত ধুবুৰীলৈ যায় বা বিলাচীপালৈ যায় বা চাপৰতো আহে, তেখেতসকলে থকাৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা ইয়াত আছিল। কিন্তু আজি কেইবাবছৰ ধৰি এইটো পৰিত্যক্ত অৱস্থাত আছে। আৰু কিছুদিন আগত মই শুনিবলৈ পাইছোঁ যে পৰিদৰ্শন বাংলাৰ নামত আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এইফালেদি যাওঁতে আমাৰ পৰিদৰ্শন বাংলাত সোমাই গৈছিল। সোমাই যাওঁতে তেখেতে থিতাতে কৈ গৈছিল যে এই পৰিদৰ্শন নতুনকৈ বনাবলৈ আৰম্ভ কৰিব লাগে, গতিকে ইয়াৰ কাৰণে মই 2 কোটি টকা এটা আপোনালোকৰ হেৰিত চেংচন কৰি দিম, আপোনালোকে এইটো বনাব। তাৰপিছতে কেইদিনমান পিছত আমি ইয়াত এখন নামফলক দেখা পালোঁ যে পৰিদৰ্শন বাংলা নতুনকৈ নিৰ্মাণ কৰা হ'ব, গতিকে এতিয়া মানে সাময়িক সময়ৰ কাৰণে পৰিদৰ্শন বাংলাটো বন্ধ কৰি ৰখা হৈছে। খবৰ অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰিদৰ্শন বাংলাটোত জিৰণি লোৱাৰ সময়ত বাংলাটোৰ আটক ধুনীয়াকৈ সজাবলৈ কিছু ধন আৱৰ্তন দিয়াৰ কথা উল্লেখ কৰিছিল, যাৰ ফলত বাংলাটোৰ দুৱাৰদলিত এখন বেনাৰ লগোৱা হৈছিল। কিন্তু ৰহস্যজনকভাৱে পৰৱৰ্তী সময়ত বাংলাটোৰ নিৰ্মাণৰ কাম আৰম্ভ নোহোৱাৰ লগতে আঁৰি থোৱাৰ বেনাৰখনো নোহোৱা হ'ল, যাৰ ফলত স্থানীয় ৰাইজৰ লগতে দল সংগঠনে ক্ষোভ প্ৰকাশ কৰাৰ লগতে দুখ অনুভৱ কৰিছে। আমি আপ্লুত হ'লো যে এতিয়া আমাৰ কামটো হ'ব, বঢ়িয়া পৰিদৰ্শন বাংলাটো ধুনীয়াকৈ সজাব, আকৌ একেধৰণৰ আহিব। কিন্তু দুৰ্ভাগ্য হৈছে আজি কিছুদিনৰ পিছত আমি দেখা পাইছোঁ সেই ক'ত কি ধৰণৰ কিবা অনুদান আহিল নে নাই, কোনোবা পালে নে নাই, কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ কোনো ধৰণৰ আমি হেৰি এক্টিভিটি দেখা নাপালোঁ। তেতিয়া আমি বাধ্য হ'লোঁ ভাবিবলৈ যে ৰাজহুৱাভাৱে আমি এখন মানুহক জাননী দিওঁ যে ৰাইজে জানক যে এইটোৰ অৱস্থা কি হৈ আছে। বিশেষকৈ আমি জনামতে ইয়াৰ বিভাগীয় যি কৰ্তৃপক্ষ আছে, গড়গড়তালি বিভাগ, তেখেতসকলে এতিয়া কিবা এটা ইনিচিয়েটিভ ল'ব লাগে। তাৰ লগে লগে আমাৰ ইয়াত উপস্থিত থকা আমাৰ যি নগৰ সমিতিখন আছে, মই এইকাৰণে সিহঁতক সাঙুৰি লৈছোঁ, যিটোৱে নগৰখনৰ ডেভেলপমেণ্ট কামৰ কাৰণে চোৱা চিতা দায়িত্ব সিহঁতৰ, তাৰ কোনটো দায়িত্ব কাৰ ওচৰত আছে সিহঁতে জানে। গতিকে মই ভাবোঁ সিহঁতে যে বিভাগীয় কৰ্তৃপক্ষক তৎপৰতাৰে লিখি লয় চাপৰখনৰ উন্নয়নৰ কাৰণে চিন্তা কৰি যে পৰিত্যক্ত বাংলাটো পুনৰুজ্জীৱিত কৰিব লাগে। হয়তো ইমান দিন হৈ গ'ল, তেখেতৰ নেগলিজেঞ্চি আছে। আৰু আমাৰ মাননীয় চক্ৰ বিষয়া ছাৰ আছে, তেখেতেও যদি অকণমান গুৰুত্ব দিলে চাপৰ এটা ৰাজহুৱা অনুষ্ঠান, বিভাগীয় আপোনালোকৰ চৰকাৰী বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মানুহবিলাক আহি ইয়াতে কেতিয়াবা জিৰণি লৈছিল, সেইফালে চাই যদি অকণমান চাপৰৰ উন্নয়নৰ কাৰণে তেখেতেও চিন্তা কৰিলে হয়, মই ভাবিলোঁ ইমান দিন এইটো হৈ গ'ল হয়। কিন্তু কাৰোবাৰ নেগলিজেঞ্চি আমি দেখা পাইছোঁ। গতিকে এইবাৰ আমি চাপৰৰ ৰাইজ অকণমান সজাগ হৈছোঁ আৰু এই সজাগতা মই ভাবোঁ যদি এইবাৰ কৰ্তৃপক্ষৰ গা এৰা নিদি সিহঁতে গা নলৰে, আমি চাপৰৰ ৰাইজে আমি নিজাববীয়াকৈ এইটো মানে পুনৰুজ্জীৱিত কৰাৰ কাৰণে এটা প্ৰচেষ্টা হাতত ল'ম। অতি সোনকালেই পৰিদৰ্শন বাংলাটোৰ পুনৰ নিৰ্মাণ কৰি জননেতাগৰাকীৰ স্মৃতি জীয়াই ৰাখিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় প্ৰশাসনক দাবী জনাইছে স্থানীয় জনতাই। চাওক, জননেতা শৰৎ চন্দ্ৰ সিঙৰ স্মৃতি স্বৰূপ যি আমাৰ চাপৰৰ পৰিদৰ্শন বাংলা আজি জৰাজীৰ্ণ অৱস্থাত আছে বা ভূত বাংলা স্বৰূপ হৈছে, আমি অসম চৰকাৰ তথা ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি সোনকালে ইয়াৰ যি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে। আৰু আমি শুনিবলৈ পাইছোঁ যে চৰকাৰে 2 কোটি টকা ইয়াৰ কাৰণে
আবণ্টন কৰিছিল এই 2 কোটি টকা ক'ত গ'ল আমাক লাগে কাৰণ যদি আপোনালোকে শৰৎচন্দ্ৰ সিংহ তথা চাপৰবাসীৰ চাপৰ অঞ্চলক ভাল পায় এনেকে হাত সাৱটি বহি থাকিলে নহ'ব অতি সোনকালে স্মৃতিস্বৰূপ জননেতা শৰৎচন্দ্ৰ সিংহৰ পৰিদৰ্শন বাংলাখন পুনৰ নিৰ্মিত কৰিব লাগে আৰু কাৰণ আপোনালোকে গম পায় যে আমাৰ ইয়াত মুখ্যমন্ত্ৰী তথা ডাঙৰ ডাঙৰ নেতা আহি ইয়াত জিৰণি লয় তথা বিভিন্ন সমস্যা লৈ আমাৰ আলোচনা হয় লগতে সমাধানো হয় এইকাৰণে আমি চৰকাৰক দাবী জনাইছো যে আপোনালোকে পুনৰ নিৰ্মাণ কৰক আৰু আমি দেখিবলৈ পাইছো যে ইয়াত থকা ফেন এচি এইবিলাক হঠাৎকে ক'ৰবাত নোহোৱা হৈ গ'ল কোনে ল'ল বা ইয়াৰ কোনোবা সিকিউৰিটি ব্যৱস্থা সেয়াও নাই সেইকাৰণে আমি আগন্তুক দিনত আমি যদি আমি কাম পুনৰ নিৰ্মাণ কাম আৰম্ভ নহয় আমি স্মাৰক পত্ৰ দিম লগতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত লগ ধৰি ইয়াৰ বিষয়ে আমি আলোচনা কৰিম